সাংবাদিক বন্ধুসকল আৰু আমাৰ বিভিন্ন ৰাজনৈতিক দলৰ পৰা অহা প্ৰতিনিধিসকল, আমি প্ৰথমতে আটাইলৈকে ভাৰতীয় জাতীয় কংগ্ৰেছ, CPIM, CPI-ML, ৰাইজৰ দল, অসম জাতীয় পৰিষদ দলৰ তৰফৰ পৰা আটাইলৈকে ধন্যবাদ জনাইছোঁ। আমি মোৰ ওচৰত আছে জাতীয় পৰিষদৰ আশিক ইকবাল হাজৰিকা, ভাৰতীয় জাতীয় কংগ্ৰেছৰ আশিক ইকবাল হাজৰিকা, ৰাইজৰ দলৰ প্ৰদীপ চৰকাৰ, মই CPIM দলৰ সুনীল বৰুৱা, অসম জাতীয় পৰিষদৰ সম্পাদক, জিলা সম্পাদক ধ্ৰুৱজ্যোতি হাজৰিকা আৰু অসম জাতীয় পৰিষদৰ মণ্টু খাউন আৰু ৰাইজৰ দলৰ জিলা সম্পাদক প্ৰমোদ গগৈ, CPI-MLৰ ৰাজেন ৰাজ। আমি আজি সংবাদমেল আয়োজন কৰিছিলোঁ আৰু এই সংবাদমেল আচলতে আপোনালোকে জানে যে বৰ্তমান সময়ত অসমৰ যি ৰাজনৈতিক বাতাবৰণ, বিশেষকৈ এই সময়ছোৱাত উচ্ছেদৰ ৰাজনীতি, উচ্ছেদৰ নামত হাজাৰ হাজাৰ বিঘা, 55,000 বিঘা, অসমৰ এতিয়ালৈকে প্ৰায় 55,000 বিঘা মাটি উচ্ছেদ কৰি আৰু এই মাটি বৃহৎ পুঁজিপতি গোষ্ঠীক, কৰ্পৰেট গোষ্ঠীক দিয়াৰ কাৰণে চৰকাৰে উদ্যোগ লৈছে। তাৰ কাৰণো আছে, ব্যাখ্যা কৰিব আমাৰ সতীৰ্থসকলে, যে অসমৰ ভূগৰ্ভত থকা খনিজ সম্পদসমূহ লুণ্ঠন কৰাৰ স্বাৰ্থত, কৰ্পৰেটে যাতে লুণ্ঠন কৰিব পাৰে, এই স্বাৰ্থত এই উচ্ছেদ অভিযান চলিছে। আৰু এই উচ্ছেদ অভিযানক এটা বিভাজনবাদী ৰাজনীতিৰ মাজলৈ নি সাম্প্ৰদায়িক এটা চলা পিন্ধাই এই উচ্ছেদৰ ৰাজনীতিটোক সাম্প্ৰদায়িক বিভাজনবাদী ৰাজনীতিলৈ নিব বিচাৰিছে। অন্যহাতে এই সময়খিনিত আমি দেখিছোঁ যে চৰকাৰৰ যি দুৰ্নীতি, চৰকাৰৰ মন্ত্ৰী, বিধায়ক, এই যি দুৰ্নীতি, এই দুৰ্নীতি এটা সাংঘাতিক ধৰণে আমি সকলোৱে লক্ষ্য কৰিছোঁ যোৱা সময়ছোৱাত, যে মন্ত্ৰীৰ ঘৈণীয়েকৰ নামত হাজাৰ হাজাৰ বিঘা মাটি, য'তে মাটি ওলাইছে তাতেই মন্ত্ৰীৰ ঘৈণীয়েকৰ নামত সেই মাটি হস্তগত কৰিছে। একেধৰণে বিভিন্ন ডিপাৰ্টমেণ্টবিলাকৰ, জল জীৱন আঁচনিৰ পৰা আৰম্ভ কৰি জলসিঞ্চন বিভাগলৈকে সকলোতে দুৰ্নীতি, সাংঘাতিক ধৰণে দুৰ্নীতি হৈছে। আটাইতকৈ ডাঙৰ কথা, গীৰ গাই কেলেংকাৰী, যি চুৰিৰ ঘটনা, গৰু চুৰৰ ঘটনা, আৰু এই যি জাতি ধ্বংস কৰা, অসম ধ্বংস কৰাৰ যি ভাবুকি আহিছে অসম চৰকাৰৰ পৰা, তাৰ বিৰুদ্ধে আটাইকেইটা দল ঐক্যবদ্ধভাৱে আমি ৰাজপথত সংগ্ৰামত যাম। এইখিনি আমাৰ সতীৰ্থসকল আছে, তেখেতসকলে আশিক ইকবাল হাজৰিকাক কিছু বক্তব্য ৰাখিবলৈ। আজি প্ৰেছ বাৰ্তাত প্ৰেছ ক্লাবত আমাৰ সন্মানীয় সাংবাদিক বন্ধুসকল, লোকসভা নিৰ্বাচনত পৰাজিত আৰু তেওঁৰ ৰাজনৈতিক বন্ধু বৰদলৈ আঁচনিৰ ভূমি লোকসভা নিৰ্বাচনত বিফল পৰাজয়ৰ পিছত তেওঁ অসমত তেওঁৰ যিটো ৰাজনীতিক ক্ষতিৰ সন্মুখীন হ'ল, সেই ক্ষতি পোৱাবলৈ আৰু আগন্তুক সময়ত তেওঁ 2026 চনৰ নিৰ্বাচনৰ কোনো বেলেগ ৰাজনীতিক উন্নয়নৰ এজেণ্ডা নলয়, কেৱল মাত্ৰ বিভাজনমুখী ৰাজনীতিৰে অসমখনক কলুষিত পৰিৱেশ কৰিবলৈ চেষ্টা কৰিছিল। তাৰ বাবে আমাৰ ভোটসকলৰ বিজেপি বিৰোধী ৰাজনৈতিক দলসমূহ, আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ, কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া, CPI-ML আৰু অসমৰ দুটা অগ্ৰণী জাতীয়তাবাদী ৰাজনৈতিক দল, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে
মই যোৱা 10 আগষ্টৰ দিনা আমি এখন উমৈহতীয়া সভা আয়োজন কৰিছিলোঁ CPM কাৰ্যালয়ত। তাতে আমি সিদ্ধান্ত লৈছিলোঁ যে যোৰহাটৰ সাংস্কৃতিক নগৰ যোৰহাটক এই মুখ্যমন্ত্ৰীজনৰ এই বিভাজনমুখী ৰাজনীতি এই যে পৰিৱেশ প্ৰদূষিত নকৰে তাৰ উদ্দেশ্যে সচেতনতাৰ বাবে আমি নাগৰিক সভা তথা প্ৰেছ বাৰ্তা, নাগৰিক সভা তথা বিভিন্নমূলক প্ৰতিবাদী কাৰ্যসূচী বৰ্তমানৰ চৰকাৰখনে পালন কৰা এই সম্প্ৰদায়ৰ বিভাজনমুখী উচ্ছেদৰ আলোচনা সম্প্ৰদায়ৰ বিভাজনমুখী ৰাজনীতিৰ বিৰুদ্ধে আমি জোৰদাৰ প্ৰতিবাদ কৰিব লাগিব। আপোনালোকে সম্ভৱ কিছুমান কথা সামাজিক মাধ্যমযোগে অৱগত হৈছে, তথাপিও বৰ্তমান আপোনাক কেইটামান কথা আমি অনুজ্ঞা যাবলৈ বিচাৰোঁ। বিশেষকৈ যোৱাকালি সামাজিক মাধ্যমৰ গুৱাহাটী হাইকোৰ্টৰ এটা খুব ভিডিঅ' ভাইৰেল হৈ আছে যে ডিমা হাছাত প্ৰায় ৩,০০০ বিঘা যিটো STBLৰ মাটি আদানী গ্ৰুপক পাৱাৰ প্লেণ্টৰ বাবে দিয়া হৈছে। এনেকৈ যোৰহাট গোটেই অসমত তেওঁলোকে যিটো তেওঁলোকৰ মিডিয়াত প্ৰচাৰ বিপৰীতে কিন্তু বহু জনজাতীয় অঞ্চল তেওঁলোকে অধিগ্ৰহণ কৰি কোঅপাৰেটিভ সহায় কৰিছে, চোৰৰ লগত জড়িত হৈছে, সাঙৰ খাই পৰিছে মন্ত্ৰীৰ নাম। গতিকে এই গোটেইবিলাক অন্যফালে লৈ যোৱাৰ কাৰণে মানুহৰ যি মৌলিক সমস্যা, নিবনুৱা সমস্যা, ভাত কাপোৰৰ সমস্যা, বয় বস্তু, নিত্য প্ৰয়োজনীয় বয় বস্তুৰ সাংঘাতিক মূল্যবৃদ্ধি, একেবাৰে প্ৰতিদিনৰ যি মূল্যবৃদ্ধি, ঔষধৰ কোনো লেকাম নাই, সপ্তাহৰ মূৰে মূৰে ঔষধৰ দাম বৃদ্ধি হৈ আছে। গতিকে মানুহ অসমৰ জনসাধাৰণ অৰ্থনৈতিকভাৱে ভাঙি পৰিছে, বিক্ষুব্ধ হৈছে। গতিকে এই গোটেই ঘটনাবিলাক অন্যফালে লৈ যোৱাৰ কাৰণে এটা বিভাজনবাদী ৰাজনীতিৰ মাজেদি অসমৰ ৰাজনীতিক লৈ যোৱাৰ মাজেদি ২৬ৰ নিৰ্বাচনত যাতে বিজেপিয়ে পুনৰ শাসনত আহিব পাৰে এই প্ৰস্তুতি তেওঁলোকে লৈছে, এই প্ৰচেষ্টা চলিছে। আৰু এই প্ৰচেষ্টা ল'বলৈ গৈ আমাৰ অসমৰ যি সাতাম পৰীক্ষা ঐক্য সংহতি শান্তি সম্প্ৰীতিৰ যি বাতাবৰণ তাক বিনষ্ট কৰাৰ কাৰণে চৰকাৰৰ উদ্যোগত খোদ মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাত এই কাম চলিছে। মুখ্যমন্ত্ৰীয়ে একেবাৰে মুকলিভাৱে কৈছে, আজি কেইদিনমান আগত শিৱসাগৰৰ যিটো ঘটনা, মুখ্যমন্ত্ৰীয়ে একেবাৰে মুকলিভাৱে এই ঘটনাৰ তেওঁ মানে সহায় কৰিছে, এই ধৰণৰ কথা বতৰা তেওঁ কৈছে। গতিকে এই বাতাবৰণৰ পৰা এই যিটো এটা অশুভ শক্তি অসমৰ সমাজ জীৱন ধ্বংস কৰাৰ কাৰণে, বিনষ্ট কৰাৰ কাৰণে সাম্প্ৰদায়িক ৰাজনীতি, বিভাজনবাদী ৰাজনীতিৰ যি এটা অশুভ ব্যৱস্থা আৰম্ভ হৈছে, এইটোৱে কিন্তু আমাৰ সমাজখনক সাংঘাতিক ধৰণে ক্ষতি কৰিব। আৰু তাৰ কাৰণেই আমি যোৰহাট জিলাৰ বিজেপি বিৰোধী ৰাজনৈতিক দলসমূহ একত্ৰিত হৈ আলোচনা কৰিছোঁ। ইয়াৰ ভয়াৱহতা সম্পৰ্কে বিতংভাৱে আলোচনা কৰিছোঁ আৰু এই সম্পৰ্কত ৰাইজক অৱগত কৰিবলৈ, অসমৰ যাতে শান্তি সম্প্ৰীতি অটুট থাকে, ঐক্য সংহতি অটুট থাকে, অসমৰ যি জনসাধাৰণৰ যি মৌলিক সমস্যা, এই সমস্যাসমূহ যাতে আমি সমাধান কৰাৰ কাৰণে চৰকাৰে ব্যৱস্থা লয়, এই গোটেইখিনি দাবী উত্থাপন কৰি আমি ৰাইজক সজাগ কৰাৰ কাৰণে এটা কাৰ্যসূচী হাতত লৈছোঁ। আৰু সেই উদ্দেশ্যে ৩১ আগষ্ট তাৰিখে যোৰহাট জিলা চিকেবি কলেজৰ প্ৰেক্ষাগৃহত, যদিও ৩১ আগষ্ট তাৰিখে আমি এখন নাগৰিক সভা এই যোৰহাটত অনুষ্ঠিত কৰাৰ কাৰণে ঠিক কৰিছোঁ। আৰু পৰৱৰ্তী সময়ত এই নাগৰিক সভাৰ পৰৱৰ্তী সময়ত আমি ইতিমধ্যে ঐক্যমতত উপনীত হৈছোঁ যে এই নাগৰিক সভাৰ পৰৱৰ্তী সময়ত আটাইকেইটা দলে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।